এই গাইজ আপোনালোকে চাব পাৰে এতিয়া মই ৰুটি সেকি আছোঁ বৰ্তমান ৰুটি সেকিম তাৰপিছত গা ধুম গা ধুই উঠিহে ৰুটি খাম গতিকে মই ইয়াৰ মাজত এটা কথা ক'ব বিচাৰোঁ যে মই গুৱাহাটীত থাকোঁ গুৱাহাটীত কাম কৰোঁতো কিছুমান মানুহে ভাবে যে গুৱাহাটীত থাকি বহুত পইচা ইনকাম কৰি আছে গাইজ মই ক'ব বিচাৰোঁ গুৱাহাটীত থাকি কাম কৰি পইচা ইনকাম কৰা ইমান সহজ কথা নহয়। তো মই এইটো কথা ক'ব বিচাৰিছোঁ যে আমাৰ তলত যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকে যাতে নিজৰ লাইফটো নিজে ৰাস্তাটো ভালকৈ ওলাই লয় আমাৰ নিচিনা হ'ব নালাগে। তো এতিয়া ক'ব বিচাৰোঁ গাইজ চাব পাৰে আমাৰ ৰুটি চব্জি আহি গ'ল এতিয়া 10:30 বাজি গ'ল এতিয়া আমি ৰুটি চব্জি খাম 10:30 হৈ গ'ল। তো ৰাতিপুৱা আকৌ 6টা বজাতে উঠিব লাগিব। তো গাইজ আপোনালোকে ভাবিছে কিমান টাইম আমি ৰেষ্ট পাওঁ বা শুওঁ এই আমাৰ শোৱাৰ বিচনা জেগা বাছ ইয়াতে তেনেকৈ গাইজ চাব পাৰে আপোনালোকে দেখুৱাইছোঁ মই বাৰু এই চাই লওক এয়া ৰুটি আৰু চব্জি আমাৰ ৰাতি ডিনাৰ।